নমস্কাৰ আপোনালোকক পুনৰবাৰ এজিটি ষ্টাডি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম চৰকাৰৰ পৰা মুকলি পাব লগা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ লিখিত পৰীক্ষাত সহায় হোৱাকৈ আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈ অধিক কুৱেশ্যন আনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব। ধন্যবাদ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে 2018 চনত কোনে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি, অমিতাভ বচ্চন। মনত ৰাখিব 2018 চনত অমিতাভ বচ্চনে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে ভাৰতবৰ্ষত কোনে মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? কুৱেশ্যনটিত আছে পৃথিৱীৰ ভিতৰত আটাইতকৈ কম পৰিমাণে বৃষ্টিপাত হোৱা ঠাইখন কোনখন? পৃথিৱীৰ ভিতৰত আটাইতকৈ কম পৰিমাণে বৃষ্টিপাত হোৱা ঠাই কোনখন? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি, আটাকামা মৰুভূমি। মনত ৰাখিব পৃথিৱীৰ ভিতৰত আটাইতকৈ কম পৰিমাণে বৃষ্টিপাত হোৱা ঠাইখন হৈছে আটাকামা মৰুভূমি। নেক্সট কুৱেশ্যনটিত আছে পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৃষ্টিপাত হোৱা ঠাই কোনখন? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ, মৌচিনৰাম। মনত ৰাখিব পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৃষ্টিপাত হোৱা ঠাইখন হৈছে মৌচিনৰাম। নেক্সট কুৱেশ্যনটিত আছে 2021 চনৰ পদ্মভূষণ বঁটা লাভ কৰা অসমৰ ব্যক্তিজনৰ নাম কি আছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ, তৰুণ গগৈ। মনত ৰাখিব তৰুণ গগৈ 2021 চনত পদ্মভূষণ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা প্ৰথম অসমীয়াজনৰ নাম কি? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি, পাৰ্বতী কুমাৰ গোস্বামী। মনত ৰাখিব উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা প্ৰথমগৰাকী অসমীয়া হৈছে পাৰ্বতী কুমাৰ গোস্বামী। নেক্সট কুৱেশ্যনটিত আছে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ, পিয়লি ফুকন। মনত ৰাখিব ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখন হৈছে পিয়লি ফুকন। নেক্সট কুৱেশ্যনটিত আছে দখনা কোন জনগোষ্ঠীৰ মহিলাই পৰিধান কৰা পোচাক? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ, বড়োসকলে। মনত ৰাখিব বড়োসকলৰ মহিলাসকলে দখনা নামৰ এবিধ পোচাক পৰিধান কৰে। নেক্সট কুৱেশ্যনটিত আছে বুকাৰ বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি, অৰুন্ধতী ৰয়। মনত ৰাখিব
বুকাৰ বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হৈছে অৰুন্ধতী ৰয়। নেক্সট কুৱেশ্যনটিত আছে এংগোলাৰ ৰাজধানী চহৰখন কি? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ লুৱাণ্ডা। নেক্সট কুৱেশ্যনটিত আছে অসামৰিক বিমান পৰিবহণ সঞ্চালকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি নতুন দিল্লীত। মনত ৰাখিব অসামৰিক বিমান পৰিবহণৰ সঞ্চালকৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। নেক্সট কুৱেশ্যনটিলৈ আগবঢ়াৰ আগতে আপোনালোকে যদি এইখিনিলৈকে ভিডিঅ'টো চাইছে আৰু ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কমেণ্ট কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নেক্সট কুৱেশ্যনটিত আছে কৰ্ণাকৰ সূৰ্য মন্দিৰ ক'ত অৱস্থিত? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ উৰিষ্যাত। মনত ৰাখিব কৰ্ণাকৰ যিটো সূৰ্য মন্দিৰ এই সূৰ্য মন্দিৰটো উৰিষ্যাত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে কোনখন নদীৰ পাৰত নাছিক চহৰ অৱস্থিত? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি গোদাবৰী। মনত ৰাখিব নাছিক চহৰখন গোদাবৰী নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে প্ৰতি বছৰে বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয়? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 11 জুলাইত। মনত ৰাখিব প্ৰতি বছৰে বিশ্ব জনসংখ্যা দিৱস 11 জুলাই তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যনটিত আছে অসমৰ আটাইতকৈ পুৰণি মছজিদটো কোনটো? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ হাজোৰ পুৱামক্কা মন্দিৰ। মনত ৰাখিব অসমৰ আটাইতকৈ পুৰণি মছজিদটো হৈছে হাজোৰ পুৱামক্কা মন্দিৰ। নেক্সট কুৱেশ্যনটিত আছে ফটোদ্ৰৱ থান ক'ত অৱস্থিত? ফটোদ্ৰৱ থান যাক বৰদোৱা বুলি কোৱা হয় এইটো ক'ত অৱস্থিত? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ নগাঁৱত। মনত ৰাখিব ফটোদ্ৰৱ থান বা বৰদোৱা নগাঁৱত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে কোনটো অসমৰ আটাইতকৈ ডাঙৰ মানৱ সৃষ্ট টেংক অৰ্থাৎ পুখুৰী? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ জয়সাগৰ। মনত ৰাখিব অসমৰ আটাইতকৈ ডাঙৰ মানৱ সৃষ্ট টেংক বা পুখুৰীটো হৈছে জয়সাগৰ। নেক্সট কুৱেশ্যনটিত আছে অসমৰ কোনখন চহৰক পাঞ্চতীৰ্থ বা পাঁচ তীৰ্থ যাত্ৰা বুলি জনা যায়? পঞ্চতীৰ্থ যাত্ৰা বুলি জনা যায়। অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি হাজো। মনত ৰাখিব হাজো পঞ্চতীৰ্থ থান বা পঞ্চতীৰ্থ যাত্ৰা বা পাঞ্চতীৰ্থ বুলি জনা যায়। নেক্সট কুৱেশ্যনটিত আছে লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি যোৰহাটত। মনত ৰাখিব লাচিত বৰফুকনৰ মৈদাম যোৰহাটত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে অসমৰ কোনখন জিলাক সত্ৰৰ দেশ বুলি জনা যায়? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ বৰপেটাক। মনত ৰাখিব বৰপেটা জিলাক অসমৰ সত্ৰৰ দেশ বুলি জনা যায়। নেক্সট কুৱেশ্যনটিত আছে সাংবিধানিক সংশোধনৰ পদ্ধতিৰ ব্যৱস্থা কোনটো অনুচ্ছেদত সন্নিৱিষ্ট কৰা হৈছে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি অনুচ্ছেদ নং 378। মনত ৰাখিব সাংবিধানিক সংশোধন পদ্ধতিৰ ব্যৱস্থা অনুচ্ছেদ নং 378ত সন্নিৱিষ্ট কৰা হৈছে।
নেক্সট কোৱেশ্চন ভাৰতীয় সংবিধানৰ তলৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন ঘোষণা কৰাৰ ব্যৱস্থা আছে অপচনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ 352 নং অনুচ্ছেদ মনত ৰাখিব 352 নং অনুচ্ছেদ অনুসৰি ভাৰতীয় সংবিধানত ৰাষ্ট্ৰপতি জৰুৰীকালীন ঘোষণা ব্যৱস্থা আছে নেক্সট কোৱেশ্চনটি আছে দক্ষিণ ভাৰতৰ মানচেষ্টাৰ কি অপচনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ কইম্বাটুৰ মনত ৰাখিব দক্ষিণ ভাৰতৰ মানচেষ্টাৰ হৈছে কইম্বাটুৰ আৰু ইয়াৰ লগতে মনত ৰাখিব অসমৰ শুৱালকুছিক মানচেষ্টাৰ বুলি জনা যায় অপচনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ বাবৰ মনত ৰাখিব মোগল সাম্ৰাজ্য বাবৰে প্ৰতিষ্ঠা কৰিছিল নেক্সট